যথেষ্টখিনি শিকিব লগা আছে তাৰে আমাৰ প্ৰথম কুৱেশ্যনটো ACF ৰ ওপৰত দিয়া আছে এনেকুৱা কুৱেশ্যনৰ ওপৰতো ACF ওলাব দিয়ে অকল যে নাম্বাৰ ডিজিট থাকাৰ পিছতহে ACF LCM ওলাব দিয়ে এনেকুৱা নহয় এলফাবেটিক বা এনেকুৱা আমাৰ ACF LCM ওলাব দিয়ে আমাৰ ACF কি হ'ব হাই কমন ফেক্টৰ বুলিয়ে কোৱা যায় C টোৱে আপোনাক বুজাইছে কমন তাৰ মানে কমন ল'ব পৰা ম্যাক্সিমাম নাম্বাৰটোৱে হ'ব আপোনাৰ ACF গসাউ সেই কথাটো আমি বুজিব পাৰিছো কৰ পৰা আমি আটাইতকৈ বেছি পৰিমাণে কেনেকৈ কমনটো ল'ব পাৰো চাওঁ প্ৰথমটো x² y হিচাপে দিয়া আছে আৰু দ্বিতীয়টো দিয়া আছে 3xy স্কয়াৰ দিয়া আছে ইয়াতে দুঘৰ দিয়া আছে দুটা ফ্যামিলি দিয়া আছে প্ৰথম এটা ইয়াত দিয়া আছে অন্য হাতে ইয়াতো এটা দিয়া আছে মই প্ৰথমৰ ঘৰত গুছি গলো গৈ পেলাই চালো যে তোমালোকে আছা ঠিক আছে দ্বিতীয় ঘৰটো চালো 3xy² বুলি আছে মই দুটা ফ্যামিলিকে মই কম্পেয়াৰ কৰিম যে ক'ত কি আছে ইয়াত 2 আছে ইয়াত 3 আছে তো একটা মিনিমাম হাই যেটো মিনিমাম বুলি প্লে ক'ব পৰা যায় যেটো দিব পাৰে হেতুৱে ল'ব লাগে দুই ঘৰ মিলাই পেল দিব পৰা ঠিক আছে 2 3 কমনৰ ভিতৰত আমি আনিব নোৱাৰো হয়নে কথাটো মৌলিক সংখ্যাত কমন বাৰ তেনেকে টোটালি নাহে 2 আৰু 3 আমাৰ মৌলিক সংখ্যাত পৰে কমন টোটালি নাহে বাৰু ঠিক আছে x² x ইয়াত মিলি থকা বুলি প্লে ক'ব পৰা যায় মিলি থকাটোৱে কমন বুলি প্লে কোৱা যায় এটা কমনত কোনটো আহিব x আহিব x² আহিব মিনিমাম ভ্যালুটো আহে ঠিক আছে x আহিব আটাকে যেটো বেসিক পৰিমাণে দিব পাৰে যেনে এই ঘৰ গলো তুমি সৰ্বোচ্চ কিমান দিব পাৰা হেতু কাৰণে হাই বুলি প্লে কোৱা যায় বুলে মই x হে দিব পাৰিম তুমি কিমান দিব পাৰিবা চনলৈকে আইছো এই বুলি লিখা আছে তলৰ কোনটো 6xy - 4y + 6 - 9x ৰ উৎপাদক হয় এতিয়া এনে ধৰণে প্লাস মাইনাসত থাকিলে উৎপাদক কি দৰে নিৰ্ণয় কৰে মই অলপ তাৰে ট্ৰায়াল মাৰাইল কনসেপ্ট এটা দিয়া চেষ্টা কৰো xy দিয়া আছে 4y দিয়া আছে +6 দিয়া আছে -9x দিয়া আছে এনেকুৱা হিচাপত কমন এটা সংখ্যা লৈ লব যেনে মই কৈছো যে সবৰ পৰা এটা পাব পৰা এটা সংখ্যা বাছি উলাওকচোন দেন আপুনি ক'ব যে ইয়াৰ পৰা 2 বা 3 ল'ব পাৰি ঠিক আছে ধৰি লৈছো 2 লৈছে ইয়াৰ পৰা 2 ল'ব পৰা অৱস্থাত আছে ইয়াৰ পৰা 2 ল'ব পৰা অৱস্থাত আছে ইয়াৰ পৰা 2 গুণিতক বা উৎপাদক হিচাপে ল'ব পৰা আছে ইয়াৰ পৰা কি ল'ব ইয়াৰ পৰাটো ল'লেটো 3 হে ল'ব লাগিব মানে 2 3টা দিব পাৰে এটাই দিব নোৱাৰে যাৰ কাৰণে 2 কমনত আপুনি টোটালি আহিব নোৱাৰে কনসেপ্টটো বুজক বহুত ভাল জোৰকে লোৱা চিন্তা কৰিম যেনে মই ইয়াতে 2 হিচাপে ল'ব পাৰো ইউ 2 হিচাপে দিব পাৰে এটো জোৰত গুছি গলো এটো জোৰৰ পৰা চালো ইয়াৰ পৰা 3 ল'ব পৰা অৱস্থাত আছে ইয়াৰ পৰা 3 ল'ব পৰা আছে ভাল পাইছো কিন্তু আৰু এটা দিগদাৰি হৈ যাব পাৰে এনেকুৱা যে ইয়াতে y আছে ইয়াতে y ল'ব পাৰো ঠিক আছে ইয়াত আৰু কিবা ল'ব পাৰি একো ল'ব নোৱাৰি কিবা এটা ব্যতিক্ৰম এটা আছে ঠিক আছে মই ইয়াক কমন লৈ পেলে মই জোৰকে দেখাই দি আছো চাব এতিয়া মই জোৰকে লওঁ ঠিক আছে কমন লোৱাৰ বহুতৰে গণ্ডগোল থাকে যাৰ কাৰণে আমি তাক চাম 6ক ভাঙিলে সৰুকে দেখাইছো 2 3 গুণ 6 হিচাপে পাও x আৰু y x dot y এনেকে লিখিব পাৰি 4ক ভাঙিলে 2 2 গুণ 4 হিচাপে লিখো y হিচাপে লিখো প্লাস এখিনি ভাঙিবৰ দৰকাৰ নাই তথাপিতো মই এনেকে লিখিব পাৰো যে থাকক 2 আৰু 3 হিচাপে লিখিব পাৰি আৰু এটো 3 3 গুণ 9 আৰু ডট x হিচাপে লিখিব পাৰি কনসেপ্টটো কাৰণে মই ইমানখিনি কষ্ট কৰিছো ঠিক আছে তাৰ পিছতে আহো এই জোৰ হিচাপে লৈছো হেখিনি কমন বিচাৰিব নালাগে ইয়াতে 2 আছে ইয়াতে 2 আছে কমন হিচাপে 2 আহিব ইয়াত 3 আছে ইয়াত 2 আছে কমন ল'ব নোৱাৰি ইয়াত x আছে ইয়াত x নাই কমন ল'ব নোৱাৰি ইয়াতে y আছে ইয়াতে y আছে y কমন ল'ব পাৰি ঠিক আছে তাৰ পিছতে 3 আৰু x কমন নোলোৱাৰ ভিতৰত থাকি গল মাইনাস থাকি গল ইয়াতে 2 হিচাপে থাকি গল ভাল পালো কথাটো এটো প্লাস হিচাপে মই দি দিলো ঠিক আছে ইয়াতে 2 আছে ইয়াত 2 নাই ইয়াত 3 আছে ইয়াত 3 আছে কমন ল'ব পৰা অৱস্থাত আহি গল ইয়াতে থাকি গল কমন নোলোৱাটো 2 মাইনাস থাকি গল ইয়াত 3 আৰু x 3x হিচাপে থাকি গল এটা কথা মন কৰক এই ব্ৰেকেটৰ ভিতৰত থকা মান দুটা সেম আছে না নাই ইয়াতে 3x - 2 আছে ইয়াত 2 - 3x আছে যাৰ কাৰণে এটো ৰং বুলি প্লে কোৱা যায় এটো ফেক্টৰ নহয় বুলি প্লে কোৱা যায় গতিকে এই হিচাপত জোৰ হিচাপত আপুনি এনেকে ল'ব নোৱাৰিব
লাগিব ইয়াক কিদৰে মিলোৱা যায় মই তাক দেখাই দি আছোঁ চাব এতিয়া যদি এইটো যেনে এই 6x y ৰ ওচৰত -9x টো ওচৰ চপাব অৰ্থাৎ 6x y ৰ ওচৰত -9x টো মই ওচৰ চপাই দিছোঁ অন্যহাতে ইহঁত দুটা পিছুৱাই যাওক -4y হিচাপে +6 হিচাপে এটো বস্তু জানিব লাগে সকলোৱে জানে ইয়াতে ম্যাক্সিমাম আমি কমন কি ল'ব পাৰো 3 ল'ব পাৰো দেই ঠিক আছে ইয়াতো আছে 3 সোমাই ইয়াতো আছে 3 মই 3 এটা কমন ললো সংখ্যাৰ ভিতৰত 3 কমন আহিছে মই 3 দুগুণ এনেকে ভাঙি থকা নাই ইয়াতো x আছে x টো কমন লৈ ল'ব আৰু কমন ল'ব পৰা অৱস্থাত কোনো নাই তে কি আহি যাব 3 আহি গল ইয়াত মই মিনিমাম আকৌ 2 দিব লাগিব 3 দুগুণ 6 হিচাপে আহিব ইয়াতো x গুছি আহিল থাকি গল y যেটো কমন ল'ব পৰা নাই তো মাইনাস থাকি গল 9 পাব লাগে 3 লগত 3 পূৰণ কৰিব লাগিব 3 3 গুণ 9 x টো গুছি আহিল যাৰ কাৰণে এই হিচাপে মই ব্ৰেকেট দিব লাগিব হৈ গৈছে এই মাইনাস চিনডাল ইয়াতে ভৰাই দিয়ক ইয়াতে যদি আপুনি কমন আকৌ এটা চাব বিচাৰে কমন কি ল'ব পাৰিব 2 হিচাপেহে ল'ব পাৰিব 2 হিচাপে আপুনি ইয়াতে লৈ ললে দি দিলু ঠিক আছে আৰু কিমান দিব লাগিব ব্ৰেকেটত 2 এ কমন ল'ব পাৰি বেলেগ নোৱাৰি ভাঙি চিঙি লণ্ডভণ্ড কৰি চাব ধুনীয়াকৈ পাৰিব 2 2 দুগুণ 4 আৰু y 4y বঢ়িয়াকৈ হৈছে ইয়াতে আপুনি মাইনাসে দিব লাগিব নকব ইয়াত প্লাস আছে মাইনাস কেলে দিলু কাৰণ মাইনাসে মাইনাসে প্লাস তদুপৰি এই চিনডালৰ লগত এই চিনডাল মিলিব লাগিব এই হিচাপে মিলি যায় মানে ঠিক আছে 2 এর লগত 3 দিলে কিমান হৈ যাব 2 3 6 হিচাপে আহিব ইয়াতে আমি দুটা উৎপাদক পাই আছো ব্ৰেকেটৰ ভিতৰত দুটা সেম আছে আপুনি এটা লিখিব যেনে 2y - 3 হিচাপে দুটাৰে এটা লিখিব অন্যহাতে কালি কৰিউছিলো এনেকুৱা এটা প্ৰক্ৰিয়াৰে ঠিক আছে আন এটা কি 3x - 2 যেটো 3x - 2 ব্ৰেকেটৰ বাহিৰত আছিল ভিতৰত আনি দিলো এতিয়া আপোনাৰ এটা উৎপাদকহে বিচাৰিছে বা দুটা উৎপাদক বিচাৰিব পাৰে ঠিক আছে কোনটো হিচাপে দিব আমি ইয়াতে দুটা পালো তাৰে উত্তৰ এটা চাম যে 2y3 2y নাই গতিকে আমি এটো নলাও 3x - 2 আছে নে চাও 3x - 2 হিচাপে ডি অপচন থকা আনসাৰটো দি আছে শুদ্ধ আনসাৰ মই প্ৰক্ৰিয়াটো মই ডাইৰেক্ট টানি আনিবলৈ নেদেখালো কাৰণটো মই ইমানখিনি কথাটো ক'ব লগা হল কেতিয়াবা এনেকে লুকাই থাকে টানি আনিব লগা হয় কথাটো সেই মৰ্মে গুছি গৈছে কিছু সংখ্যক অনলাইনত আহিলে লাইভত আহিলে আপোনালোকৰ ভাল লাগিব মোৰ আৰু বেছি ভাল লাগিব যিখিনি আহিছে অন্তত লাইক কৰিবৰ কাৰণে নাপাহৰিব তো ঠিক আছে এটো কোৱেশ্চন দেখা পালে এতিয়া এনেকুৱা টাইপৰ কোৱেশ্চনটো আহে কথাই নাই ঠিক আছে ফৰ্থ গ্ৰেড বুলি পেলে আপুনি নকব যে ফৰ্থ গ্ৰেডত নাহিব নেকি আপুনি যদি চাই ফৰ্থ গ্ৰেডৰ কোনটো লেভেলত দিছে ক্লাস 8 লেভেলত দিছে তা মানে অহা চান্স আছে 10 লেভেলত যদি কোৱেশ্চন আহে তা মানে পুৰা দমে অহা চান্স আছে থাৰ্ড গ্ৰেডত ফৰ্থ গ্ৰেডত এছাই কাৰণেও আহে গতিকে আপুনি নুই নকৰিব যে নাহে বুলি পেলাই তো ঠিক আছে এই কোৱেশ্চনটোত কি কৰিছে যে উৎপাদক উলিয়াব লাগে দ্বিঘাত সমীকৰণ এটাক এনেকে দিয়া আছে উৎপাদক মুখতে ওলাব পৰা ব্যৱস্থা আছে কেনেকে কৰা উচিত কেনেকে কৰিব লাগে উৎপাদক বিশেষণ বহুত দীঘলীয়া হৈছে বাট সংক্ষিপ্ত কৰিব প্ৰক্ৰিয়াটো এনেকুৱা যে y² - 7y + 12 হিচাপে দিয়া আছে বিশেষকে ইয়াত কি দি আছে অন্তত 1 নাই বুলি এটা 1 দি আছে 1 যদি কেনিবাকে থাকে বা দেখা পায় কোনো দিনাখনে আপুনি টেনচন নলব টেনচন কৰিব লগা কথাটো কি লাষ্টৰ সংখ্যাটো টেনচন এটা লওক লাষ্টৰ সংখ্যাটোক এনেকে ভাঙক 2 6 গুণ 12 হিচাপে ভাঙিব পাৰে 3 4 গুণ 12 হিচাপে ভাঙিব পাৰে সেই হিচাপে 3 4 গুণ মই 12 হিচাপে দিম 2 6 গুণো 12 হিচাপে পায় ঠিক আছে মই 3 আৰু 4 হিচাপে মই ভাঙি লৈছো 3 4 গুণ 12 হিচাপে মই ভাঙি লৈছো 2 6 গুণ মই ইয়াত কেলে নিদিলো 2 6 ইয়াত নাখাতিব ঠিক আছে মই 3 আৰু 4 কানিছো 12ক 3 4 গুণ 12 হিচাপে পোৱা যায় এই দুটা যোগ কৰিব নে বিয়োগ কৰিব এই মাজটো পাব লাগিব নিশ্চয় যোগ কৰিব 3 4 7 হ'ব যদি 2 আৰু 6 ক আনিলে হেতেন 12 টো হয় 2 আৰু 6 ক মাজত আনিব কি হিচাপে আনিব যদি প্লাস কৰিব লগা হয় 2 6 8 হ'ব 7 হে লাগে যদি বিয়োগ কৰিব বিচাৰে 4 হে হ'ব 7 লাগে তাৰমানে 2 and 6 ত এনসাৰ নাহিব 3 4 ত এনসাৰ আহিব এতিয়া মাইনাস প্লাসৰ গণ্ডগোলটো আছে ঠিক আছে এনেও এটো কি চিন আপোনাৰ প্লাস চিন আছে প্লাস চিন পাব লাগিব ইয়াতে মই মাইনাস দিম ইয়াতো মই মাইনাস দিম ঠিক আছে যোগ কৰিলে একে চিন দিব লাগে বাট চাব মইটো প্লাস কৰিছো 3 4 কিমান 7 হয় ভালদৰে বুঝক বস্তুটো একেবাৰে সহজ কাৰণ এনেকা কোৱেশ্চন আহিলে মুখতে ওলাব পৰা হ'ব লাগিব 3 4 7 বনাইছো এই যে
মাজতো বনালোঁ তাৰ সন্মুখৰ চিনডাল কি মাইনাছ চিন আছে যাৰ কাৰণে 3 আৰু 4 ডাঙৰ সংখ্যাটো আগত আপুনি মাইনাছে দিব লাগিব যেনে 4 সংখ্যাটো আগত মই মাইনাছ দিছোঁ এতিয়া কথাটো হৈছে ইয়াত কি চিন দিম হেতু লাগে ঠিক আছে কাৰণ আমি বুজি পালো এইটো কি চিন আছে প্লাস চিন আছে মাইনাছ ইয়াত মাইনাছ কৰিলেহে প্লাস চিন পোৱা যায় ঠিক আছে ইয়াত যদি প্লাস থাকিলেহেঁতেন ডাঙৰটো আগত মই প্লাস চিনে দিলোহেঁতেন ঠিক আছে মাইনাছ চিন থকা কাৰণে মাইনাছ চিন দিলোঁ ইয়াৰ চিনডাল যি থাকিব ডাঙৰ সংখ্যাটো আগত সেই চিন দিব তদুপৰি এই যে 3 আৰু 4 কৰ পৰা আহিছে 12 ৰ পৰা আহিছে তাৰ আগৰ চিনডাল চাব যে প্লাস আছে ইয়াত মাইনাছ আছে ইয়াতো মাইনাছ দিব লাগিব তেতিয়াহে আমাৰ সেই 12 টো আহিব কথাটো স্পষ্ট হৈছে কুৱেশ্যন আছে কৰিব লাগিব -3 -4 তাৰ মানে y - 3 হিচাপে আহিব নে y - 4 হিচাপে আহিব তাৰে এটা আমাৰ এনসাৰ লাগে কোনটো এনসাৰ হ'ব শুদ্ধ এনসাৰ হেতু লাগে and y - 4 এনেকে y - 3 অপচন দেখা নাই নাযায় এতিয়া মই দেখা দিছো ঠিক আছে তো কৰিব পাৰিলে একেবাৰে সহজ নকৰিব পাৰিলেতো একেবাৰে অসুবিধাযুক্ত হৈ যাব মানে কি নোৱাৰিম তো ঠিক আছে একেবাৰে ভেজাল মুক্ত কৰি দিলো দীঘলীয়া প্ৰক্ৰিয়াৰে কালি দেখাইছো হেতু প্ৰক্ৰিয়াৰে যাব নালাগে বাট এটো সিম্পল এটা এনসাৰ আহি যায় পুতুকে ক'ব পৰা যায় গম পাই গৈছো ইয়াতে লিখা আছে y - 3 হিচাপে লিখিব পাৰে y - 4 হিচাপে কোনটো দি আছে y - 3 হিচাপে দি আছে এটো 3 হ'ব লাগে ইয়াৰ পিছতে আহিছো m to the power 4 - 256 দিয়া আছে ইয়াৰে উৎপাদকত ভাঙি তন্ন ভন্ন কৰিব লাগিব আমি গম পাইছো আমি তাৰ মাজতে আমাৰ বিলাকৰ মাজতে এই পাৰুৱে কুৱেশ্যনটো পাৰুৱে বুলি বলে 8 হৈ যায় তো বা আজি নাচাও এনেকা কুৱেশ্যন আহিলে পাৰিমে ঠিক আছে পাৰিব মই জানো তথাপিতো চাই গলে ভাল হয়তো কাৰবা কিটিপ এটা আপোনাৰ কাৰণে বহুত ভাল লাগিব পাৰে হেতু আপুনি জানিব লাগে সদায় নিজৰ মতত অটল থাকিব নালাগে ঠিক আছে m to the power 4 দিয়া আছে -256 হিচাপে দিয়া আছে এটো কথা আমি বুজিব পাৰিছো এটো m to the power 4 ক মই m স্কয়াৰ আকৌ স্কয়াৰ কৰিব পাৰো এই কথাটো আমি জানিলো ঠিক আছে পাৱাৰত মই ভাঙি দিছো তাৰ মানে বুজা গৈছে 256 এটা বৰ্গমূলযুক্ত সংখ্যা হয় যাৰ কাৰণে মই কাৰ বৰ্গমূলৰ সংখ্যা হয় যে 16 ৰ বৰ্গমূল যুক্ত হয় গতিকে ইয়াতে 16 স্কয়াৰ কৰিলে 256 পোৱা যায় 16 দুটা পূৰণ কৰিলে 256 পোৱা যায় এখানে কথা আমি বুজিব পাৰিছো এতিয়া চাওক ইয়াতে স্কয়াৰ আছে ইয়াতো স্কয়াৰ আছে এটুক আপুনি যদি a বুলি ধৰে a স্কয়াৰ এটুক যদি b বুলি ধৰে b স্কয়াৰ হৈ গল a স্কয়াৰ - b স্কয়াৰ সূত্ৰটো ফৰ্মুলাটো আপোনাৰ জনা থাকিব লাগে থাকিলে বহুত ভাল কথা এনেকুৱা মতে a + b এবা প্লাছত যাব এবা মাইনাছত যাব সেই হিচাপে আপুনি দুটা উৎপাদক পাব এনেকুৱা ক্ষেত্ৰত মই কি লিখিম এই ভিতৰৰ মানটো মই স্কয়াৰত আছে লিখো তাৰপিছত মই এই সূত্ৰ লিখিব এবাৰ প্লাছত হৈ গল আৰু এবাৰ কি হল লিখিব লাগিব মাইনাছত লিখিব লাগিব একেলগে ঠিক আছে এতিয়া এই দুটা উৎপাদকৰ ভিতৰতে ইয়াতে কৰবা দিয়া আছে নে m স্কয়াৰ + 16 কতো দিয়া নাই আছে ইয়াতে m + 16 দিয়া আছে m স্কয়াৰ দিয়া নাই যাৰ কাৰণে এটো নহয় এটো ভিতৰত কিবা এটা হ'ব পাৰে এটো ফৰ্মুলা আৰু নাই ইয়াক ভাঙিব পৰা ব্যৱস্থা আৰু নাই যাৰ কাৰণে মই মাইনাছত থকাটোহে ভাঙিম m স্কয়াৰ - 16 হিচাপে যেটো দিয়া আছে তাকহে ভাঙিম ইয়াক আকৌ পুনৰ ভাঙিব পাৰি এই সূত্ৰ অনুসৰি ঠিক আছে ইয়াক বনাই লব কেনেকৈ বনাই লব হেতু আমাৰ জনা আছে সকলোৰে তো ঠিক আছে m স্কয়াৰটো ঠিকই দি আছে মই তো তাক পাতি দিলো 16ক ভাঙিলে আপুনি কি হিচাপে পাব পাৰে 4 স্কয়াৰ হিচাপে পাব পাৰে a স্কয়াৰ - b স্কয়াৰ হিচাপে পাই গল এনেকুৱা ক্ষেত্ৰত কোনটো এনসাৰ আহিব পাৰে ইয়া চাও কি হিচাপে এবাৰ আহিব m + 4 হিচাপে আহিব আৰু এবাৰ m - 4 হিচাপে আহিব ইয়াৰে দুটাৰে যিকোনো এটা হ'ব ইয়াৰে শুদ্ধ এনসাৰ m + 4 আছে নে m + 4 একত থকা অপচনটো দি আছে শুদ্ধ এনসাৰ গতিকে অসুবিধা ইয়াত একো নাই ঠিক আছে আমি বুজিব পাৰিছো ইয়াৰ পিছতে এই কোৱেশ্যনটো লিখা আছে এই কোৱেশ্যনটো এনসাৰ সুন্দৰ শিকাইছে বহুত বহুত ধন্যবাদ আজিলৈকে আমি বেয়া শিকোৱাৰ ৰেকৰ্ড নাই তো যদি আছে তেতিয়াহলে মোক ক'ব আৰু যিখিনি পাস কৰি গৈ আছে আৰু সিহঁতেও আহিবলে মতামত দি থৈ যাব যদি ইয়াতে কোনোবাই তেনেকা চাই আছে পাস কৰা ঘৰৰ ল'ৰা ছোৱালীয়ে তেনে কৈ দিয়ক যে আপুনি কিয় এই চেনেলত আজি বা আপুনি কিয় চাই আছে ধৰণৰ কুৱেশ্যন বিলাক কি কৈছো মেইনলি আপুনি ইয়াতে 1 আছে নেকি চাব যে 1 আছে that means আপুনি এটুকহে ভাঙাৰ চেষ্টা কৰিব এটো আপুনি 2 6 গুণ 12 দিব নে 3 4 গুণ 12 দিব তেতিয়াটো নিচিনা 2 6 গুণ 3 4 গুণ যদি 12 দিয়ে মই যদি 3 আৰু 4 দিও ঠিক আছে মাজতো পাব কাৰণে কি কৰিব যোগ কৰিব নে বিয়োগ কৰিব কোনো ফালে এনসাৰ নলাই যদি যোগ কৰে 3 4 7
এটোটো 4 আছে যদি বিয়োগ কৰে 4 পৰা 3টা গলে এটা থাকিব এটোটো 4 আছে তাৰ মানে 3 4 ফালৰ পৰা নোলাব আপোনাৰ যদি ওলাই 2 আৰু 6 ৰ ফালৰ পৰা ওলাব এতিয়া আমাৰ চিহ্ন গণ্ডগোলটো থাকিব পাৰে সেই চিহ্ন গণ্ডগোলটো কেনেকৈ নাইকা কৰিম তাক আমি চাম এই চিহ্নডাল আছে গতিকে মই এই চিহ্নডাল দিয়া চেষ্টা কৰিম হয়নে কথাটো স্পষ্ট হৈছে ঠিক আছে এতিয়া ইয়াত থকা চিহ্নডাল কি হ'ব মেলি এতিয়া এই চিহ্নডাল চাব ইয়াতে মাইনাস লাগে ইয়াত প্লাস দিব লাগিব ইয়াত মাইনাস প্লাসে মাইনাস মাইনাস হিচাপে আহিব তাৰ মানে আপোনাৰ দুটা z মাইনাস প্লাস 2 হিচাপে এটা আছে আৰু z মাইনাস 6 হিচাপে এটা আছে গতিকে এনসাৰটো আপোনালোকে বুজি পাব কোনটো এনসাৰ খুদা হ'ব মই বৰাক ভেলি হয় শামিম লস্কৰ তো ওয়েলকাম জনালো শামিম লস্কৰ তো আমাৰ সবে আহিব লাগে বুজিব লাগে মাজুলী হয় মই ডিব্ৰুগড়ত মানিক হাজৰিকা কৰ্মৰত কিন্তু আপোনাৰ ক্লাছ চাইছো ভাল লাগিছে বহুত বহুত ধন্যবাদ মানিক জানিব লাগিব ইয়াতে x - 2 x ৰ ইকুৱেল টু y মান যদি 0 হয় z মান যদি 1 হয় এই সমীকৰণটোত বহাই মান টোটাল কিমান পাম হেতু কৈছে আমাৰ সমীকৰণটো 2x 3y 4z ৰ মান দিয়া আছে এইখিনি মান কিমান হ'ব যদিহে আপোনাৰ x ৰ ভ্যালুটো বহুৱা যায় y ৰ যদি আপুনি 0 বহাই দিয়ে z ৰ যদি আপোনাৰ 1 বহাই দিয়া যায় তেনে এইখিনি ভ্যালু কিমান আহিব আপোনালোকৰ মুখেৰে চাও কি আনসাৰ আহিব পাৰে শামিম লস্কৰ লাভ ইউ লাভ ৰুবুল বৰ্মন z+2 এনেকৈ আমাৰ বহুত ধৰণৰ কোৱেশ্চন আনসাৰ আহিছিলে হ'ব একো নাই তাৰ পিছতে এটো কোৱেশ্চন আনসাৰ লাগিব যেটো আমি এতিয়া বৰ্তমান পাতিব ইয়াত 2.2 এনেকৈ বহাব লাগে কিছুমানে মান বহাব নাজানে এতিয়াও আছে দেই কাৰণ 4th গ্ৰেডৰ হিহঁতো এবাৰ এপ্লাই কৰিম বুলি পেলাই ভাবি আছে যেনে x ৰ ভ্যালু কিমান দি আছে 2 আছে দেন মই হাইব লগা কথাটো নহয় তো মই নিজে পাইছো মানে x = 2 এনেকৈ বহাই চাব হিহঁতেও 4th গ্ৰেডত এবাৰ এপ্লাই কৰিছে বা কৰিব এনেকুৱা ব্যক্তি আছে হিহঁতৰ কাৰণে মই বুজাই থকা কথাটো অকমান মাথাত নুখুমাব ঠিক আছে হিহঁতৰ কাৰণে স্লো মোশনত মই শিকাব বুজাব লাগিব তথাপিতো এবাৰ নহয় দুবাৰ তিনিবাৰ আপুনি ভিডিওটো চোৱাৰ চেষ্টা কৰিব x ৰ জাগাত আপুনি 2 বহাব সেই হৈছে এটো 3 মই দি দিছো y ৰ ভ্যালু 0 আছে দি দিছো আৰু ইফলে 4 দিছো আৰু z ৰ মান 1 আছে সেইমতে দিব এইখিনি মানটো আপোনাৰ 0 হৈ যাব 0 ৰ লগত মাল্টিপ্লাই কোন থাকিব হেতু কাৰণে জ্ঞান শূন্য ব্যক্তি ওচৰত যদি থাকে জ্ঞান শূন্যই হ'ব ভাল নহব 2 2 4 হিচাপে ইয়াতে লিখক আৰু +4 আছে 4 * 4 হিচাপে লিখক টোটাল কৰিলে 8 হিচাপে আনসাৰ পোৱা যাব 3ত থকা অপচনটো হ'ব শুদ্ধ আনসাৰ স্যাৰ কেনেকৈ পেমেন্ট কৰিম মই কিউআৰ কোডটো তাতে যে বিচাৰিছে মই দিছো পেমেন্ট কৰিব লগাখিনি কৰি ঠিক আছে এবাৰ চাও কি লিখা আছে 2x² + kx + 3 = 0 যদি হয় সমীকৰণটো হৈছে এটো গিভেন ইকুৱেশনটো দুটা সমীকৰণটো দুটা সমান মূল আছে k মান কিমান সমান মূল থাকিলে ভিন্ন ধৰণে আমি তাৰ ট্ৰিক্সটো ব্যৱহাৰ কৰো বহুত ধৰণে ব্যৱহাৰ কৰা যায় বাট এইটো বস্তু আপুনি মন কৰিব সমান মূল যদি থাকে -b² 4ac = 0 বুলি প্লে এই ফৰ্মুলাটো ব্যৱহাৰ কৰা যায় ঠিক আছে b² - 4ac এটো হৈছে সমান মূল থকা শৰ্তটো এতিয়া আমি b মান কোনটো আমি বুজিব লাগে ঠিক আছে x² ৰ আগত থকা মানটো হৈছে a ভ্যালু আৰু এই x ৰ আগত থকাটো হৈছে b ভ্যালু আৰু শেষত অকলে থকা সংখ্যাটোৱে হৈছে c ভ্যালু এইখিনি মান বহাই দিওক এনসাৰ পাই যাব b মানটো হৈছে k যাৰ কাৰণে মই k² হিচাপে দিম মাইনাস আছে দিছো 4 আছে দিব লাগিব a ভ্যালু এটো 2 সেইমতে মই 2 দি দিছো দি দিব এইখিনি ক্যালকুলেশনটো এনেকৈ হ'ব চাব এটো মই ডেনচিন দি দিছো k² টো দি দিলো 4 2 8 3 24 হিচাপে ইয়াতে লিখিব ইকুৱেল টু আপুনি 0 দি দিব হৈ গৈছে এইখিনি আমি কি কৰা উচিত k² টো ৰাখিম -24 হিফালে পা কৰিম +24 হিচাপে এইখিনতে মান আহিব এতিয়া কথাটো এইখিনতে কাৰবা পগলা আমি এটা আহি যায় ঠিক আছে মানে কি আমি পাগল হৈ যাও যে k ৰাখিম ইয়াতে স্কয়াৰ উঠাব লাগিব কাৰণ k মানহে লাগে স্কয়াৰ মান মোক নালাগে কেতিয়াবা k স্কয়াৰ উঠাই দিয়া লগে লগে 24 ৰ বৰ্গমূল সোধা যাব সেই হিচাপে আপুনি ইয়াতে প্লাস মাইনাস d √24 হিচাপে লিখিব এটো কথা আমি জানো মই সম্পূৰ্ণ ৰূপে কৰি দেখালো 24 প্লাস মাইনাস √24 ক'ত দিয়া আছে দেখা যায় ৰুট ওভাৰ মানটো দিয়া আছে কিন্তু প্লাস মাইনাস ধৰি লৈছো ইয়াতো প্লাস মাইনাস আছে ইয়াতো প্লাস মাইনাস আছে ইয়াতো প্লাস মাইনাস আছে তথাপিতো √24 টো ইয়াত কতো এনসাৰ নাই তা মানে 24 24 ত মান এটা আছে কেনেকৈ ভাঙিব ৰুট ওভাৰ মান কেনেকৈ ভাঙা যায় চাব 24 ক
ছুটি নিয়মেৰে হৰণ কৰিব 2 12 গুণ 24 2 6 গুণ 12 2 3 গুণ 6 হিচাপে মই পাই গলো চাওক বৰ্গমূলৰ পৰা মুক্তি পাব কাৰণে মুকলি হ'ব কাৰণে সদায় জোৰকে ওলাই আহে যেনে ইয়াতে 2 দুটা আছে ইয়াৰ পৰা এটা 2 ওলাব আপুনি নকব 2 দুটাৰ পৰা এটা ওলালে এটা থাকি যাব নহয় জোৰ বান্ধি এটা হৈ ওলায় ইয়াত 2 এটা আছে নোলাব ইয়াত 3 এটা আছে নোলাব ইহত দুটা ভিতৰত থাকিব এটো বাহিৰত থাকিব ঠিক আছে এনেকুৱা ক্ষেত্ৰত আপুনি প্লাস মাইনাস দিয়ক 2 সংখ্যাটো বাহিৰত থাকিব ইহত দুটা মিলি ভিতৰত থাকিব 2 3 গুণ 6 টো ভিতৰত থাকিব সেই মৰ্মে 2 দিলু আৰু ৰুট ওভাৰ ভিতৰত 6 থাকি যাব প্লাস মাইনাস 2 ৰুট 6 হিচাপে আহিব লগা এনসাৰটো ক'ত দি আছে আমি চালো যে ডি অপচন থকা এনসাৰটো দি আছে মাইনাস চিনডাল কিবা এটা কাৰণে আহা নাছিলে দি দিলো যদি দ্বিঘাত সমীকৰণ 2x² + kx - 6 = 0 এটা মূল 2 হয় কে মান উলিওৱা এটা মূল যদি দিয়া থাকে আনটো মূল কিমান যিটো মূল দিয়া আছে সেইটোৰ পৰা আনটো মূল ওলাব পৰা যায় যদি আপুনি এদৰে কৰে নহয় কে মানহে ওলাব লাগে বহুত ধুনিয়া আপোনাৰ প্ৰদত্ত সমীকৰণটো কি দিয়া আছে চাব 2x² দিয়া আছে kx দিয়া আছে -6 = দিয়া আছে ইয়াতে ম্যাক্সিমাম দুটা ৰুট পোৱা দুটা 0 পোৱা যায় দুটা 0 পোৱা যায় দুটা মান পোৱা যায় কেনেকৈ আমি গম পালো যে ইয়াত সৰ্বোচ্চ দুটা মানহে পাই যেতিয়া নেকি সৰ্বোচ্চ পাৱাৰটো ম্যাক্সিমাম পাৱাৰটো চাব কিমান আছে 2 আছে দুটা 0 বা দুটা মানে পাব যদি অকল পাৱাৰটো 1 এ দেখা পোৱা যায় এটা মানে পাব এতিয়া আমি দুটা মান পাম তাৰে 2 দিয়া আছে এটা আৰু এটা দিয়া আছে কে মান ওলাব পাৰি ঠিক আছে এতিয়া চাব কেনেকৈ কৰা যায় এই যে এটা মূল দিয়া আছে এটো x ৰ ভ্যালুই দিয়া আছে x ৰ মান 2 দিয়া আছে ইয়াতে মই 2 দিছো x ৰ মান কিমান দিয়া আছে 2 হিচাপে দিয়া আছে ইয়াতে মই 2 দিছো ইয়াতে স্কয়াৰ আছে সেই হিচাপে ইয়াতে স্কয়াৰটো পাতি দিয়ক তাৰপিছত প্লাস আছে আপুনি দিয়ক কে আছে দিব x ৰ মান পুনৰ এই 2 যিটো মূল দিয়া আছে সেই মানটোই দিব তাত x ৰ মান বুলি প্লে কোৱা যায় -6 আছে = 0 আছে এখিনি ক্যালকুলেশন কৰো চাও 2 স্কয়াৰ 4 4 2 8 এই হিচাপে মই ইয়াতে লিখিছো 2 আৰু কে 2 কে হিচাপে মই লিখিছো -6 আছে = 0 আছে তাকো লিখিছো এতিয়া আমি চাও এই পদটোৰ মাজতহে লিলিমাইখন হ'ব ঠিক আছে আখৰ যুক্ত এই মানটো লগত না যাব সংখ্যাৰ লগত সংখ্যাৰ ৰিলেচন থাকে +8 -8 আমি নিশ্চয় বিয়োগে কৰিম 8টা পৰা 6টা গলে দুটা থাকিব প্লাজত থাকিব তাকে কওঁ 2 হিচাপে থাকিব +2 কে হিচাপে ইয়াতে থাকিব = 0 হ'ব ইয়াতে কে মান ওলাব লাগে এনসাৰ কিমান হ'ব আমি গম পাই গৈছো এখিনি অন্তৰ কৰি দি আছো +2 ইফালে গলে -2 হ'ব 2 কে মই ৰাখিম তেতিয়ালৈকে -2 হিচাপে মই দি দিলো এটো 2 এ এটো 2 কাটিম এবাৰ যাব 2 * 2 অৰ্থাৎ মাইনাস থাকিল 1 থাকিল -1 হিচাপে এনসাৰ দিব পাৰিব বি অপচন থকা এনসাৰটো হ'ব শুদ্ধ এনসাৰ তো আমি বুজিব পাৰিছো আৰু ধুনিয়াকে কৰিব পাৰিম আহিলে কৰিব পাৰিম চিন্তা কৰিব লগা একো নাই খালি মান বহাক এটা মূল দিয়া আছে এটা মূল দিয়া থাকিব স্কয়াৰত এটা মূল দিয়া থাকিব কিউব যদি দিয়া থাকে এটা মূল দিয়া থাকিব এটা মূল দিলেই বাকিখিনি পৰা যায় ঠিক আছে ইয়াৰ পিছত কোৱেশ্চনটো চাওক কি লিখা আছে এবাৰ এনেকুৱা কোৱেশ্চন ইয়াত সোমাই দিয়ে নে বাৰু আমি কৈছো হয় এলজেব্ৰা পাৰ্টে হয় এটো শব্দৰে বাক্যৰে প্ৰকাশ কৰিছে হেতু আমাৰ চলক ৰাখিৰে প্ৰকাশ কৰিছে একেই হয় বস্তুটো এতে এনেকুৱা কোৱেশ্চন যদি ভূত ভৱিষ্যতে দেখা পায় নৰমালি আপুনি ঘৰত কৰা হিসাবটোই কৰিবচোন আপুনি এলজেব্ৰিক এক্সপ্ৰেছনত যাব নালাগে হনে প্ৰকাশ ৰাখিত যাব নালাগে যেটো আপুনি ব্ৰেইনত ধৰিলক অমুকৰ ঘৰত অমুক টকা আছে অমুকৰ ঘৰত অমুক টকা আছে লগালে কিমান টকা হ'ব এই হিসাবে কৰক এনসাৰটো সোনকালে পাব বেলেগ ধৰণে একো মাথাই মাৰিব নালাগে ঠিক আছে মই কেবাটা কন্ডিশন দেখা পোৱা যায় যেনে 1 বছৰ আগতে এজন মানুহৰ বয়স পুত্ৰৰ 8 গুণ 1 বছৰ আগৰ ঘটনা হেতু বৰ্তমান সদায় বৰ্তমানটো থাকে না নাথাকে কোৱেশ্চনটো চাই ল'ব লাগে আৰু যদি বৰ্তমান নাথাকে বৰ্তমান বনাই ল'ব লাগিব টান নহয় একবাৰেই উজ্জু বুলি প্লে কোৱা যায় এতিয়া তেওঁৰ বয়স পুত্ৰৰ বয়সৰ বৰ্গৰ সমান তেওঁলোকৰ বৰ্তমান বয়স কিমান ঠিক আছে এইবিলাক গোটেইবিলাক হৈছে বৰ্তমান বয়স আৰু ইয়াতে কোৱেশ্চনটোত থকা বৰ্তমান যেটো কন্ডিশন আছে সেই কন্ডিশনটো আপুনি ভালদৰে মন কৰিব কথাখিনি বুজিব চেষ্টা কৰিব মই কি কৈ আছো এতিয়া চাওক এই কেটা যে এনসাৰ দিয়া আছে চাৰিটা এনসাৰ এটো হৈছে বৰ্তমান বয়সহে দিয়া আছে
আৰু যিখিনি কুৱেশ্যনত অন্তৰ্ভুক্ত দুটা কণ্ডিশ্যন দেখাইছোঁ 1 বছৰৰ আগতে এজন মানুহৰ বয়স পুত্ৰৰ 8 গুণ ফাৰ্ষ্ট কণ্ডিশ্যন ছেকেণ্ড কণ্ডিশ্যন এতিয়া তেওঁৰ বয়স পুত্ৰ বয়সৰ বৰ্গৰ সমান এইটো হৈছে ছেকেণ্ড কণ্ডিশ্যন এটা দুটা কণ্ডিশ্যনৰ ভিতৰত এই এনসাৰ চিটটো কোনটো কণ্ডিশ্যনৰ লগত মিলি আছে এটো এইখিনি হৈছে বৰ্তমান বয়স গতিকে আপুনি কুৱেশ্যনটোত বৰ্তমানৰ কণ্ডিশ্যনটোহে বিচাৰিব লাগিব বাকি মাথাত একো খেলাব নালাগে নোৱাৰা ল'ৰা ছোৱালী একেদিনাখনে শিকিব পাৰিব এনসাৰ দিব পাৰিব বৰ্তমান এইটোহে আপোনাৰ বৰ্তমান বয়সো দিয়া আছে আৰু বৰ্তমানৰ লগত ৰিলেটেড এই ইকুৱেশ্যনটো মানে এই কণ্ডিশ্যনটো দিয়া আছে একেবাৰে সহজ কি দি আছে পুত্ৰৰ বয়সৰ বৰ্গৰ সমান ঠিক আছে কোন এতিয়া তেওঁৰ বয়স পিতাক বুলি পেলে ফাদাৰ বুলি পেলে কৈছো পুত্ৰৰ বয়স যিমান হ'ব বৰ্গ কৰিব লাগিব পুত্ৰ বুলি কওঁতে চন বুলি কওঁ চনক স্কোৱাৰ কৰিলে ইয়াৰ লগত সমান হয় বুলি পেলে কোৱা যায় আৰু এনেও কওক যে ল'ৰা ছোৱালী বয়স সদায় সৰু থাকে কম থাকে তাৰ কাৰণে মই কি কৰিম ইয়াতে সৰু বয়স এটা ওলাম যেনে 87516 এইবিলাক হৈছে পুতেকৰ আৰু এইবিলাক হৈছে বাপেকৰ এতিয়া এই কণ্ডিশ্যনটো কোনে মানিছে সেইটোৱে কওক ওপৰ কণ্ডিশ্যন বাদ দিয়ক ঠিক আছে এ অপশ্যন ইমান ধুনীয়াকে এনসাৰ দিছে আৰু কি লাগে কওকচোন ইমান সহজ এটা উপায় আছে ইমানখিনি উপায় থকা পিছতে আমি ডাঙৰ কনসেপ্ট ল'ব বিচাৰো হেতু বহুত ভাল কথা এই কনসেপ্টৰ আধাৰতহে আপুনি পৰীক্ষাত যাব এই কনসেপ্টটো ভালদৰে মনত ৰাখিব কৰিব পাৰিব লাগিব ইয়াৰ পিছত আৰু কুৱেশ্যন আছে আপোনালোকক দিম এৰি কৰিব পাৰিব এতিয়া ঠিক আছে এই কণ্ডিশ্যনটো মই বৰ্তমান কণ্ডিশ্যনটোহে ওলাই লৈছো আচৰিত কথা না তো ঠিক আছে ফাদাৰ এছ স্কোৱাৰ চনক স্কোৱাৰ কৰাৰ পিছত ফাদাৰৰ বয়সটো পোৱা যায় এইবিলাক হৈছে ফাদাৰ এইফালে থকা মানেখিনি ফাদাৰৰ 7ক স্কোৱাৰ কৰিলে 49 বহুত ধুনীয়া পুতেকক স্কোৱাৰ কৰিলে বাপেক পোৱা যায় 7ক স্কোৱাৰ কৰাৰ পিছতেই 49 মানে এই অপশ্যনটো আৰু তললৈকে যাবই নালাগে এটো বলে বুলি পেলে আপোনালোকে চিঞৰি উঠিব লাগে আৰু লাইক এটা জবৰদস্তকে দবাই দিব লাগে তো আমি কথাখিনি বুজিব পাৰিছো আৰু যদি লংকে আমাৰ ইকুৱেশ্যন বনাই থকা যায় বহুত সময় গুচি যাব তো নেক্সট কুৱেশ্যন আগবাঢ়িছো এনেকা কুৱেশ্যন আমি বহুত কৰি থৈছো ঠিক আছে বহুত ধন্যবাদ তাৰপিছত এই কুৱেশ্যনটোলৈকে আহক কি ধৰে আপুনি কৰিব ক্ৰমিক দুটা প্ৰাকৃতিক সংখ্যাৰ বৰ্গৰ যোগফল 313 সংখ্যাবোৰ কি হ'ব সুধিছে ক্ৰমিক দুটা প্ৰাকৃতিক ক্ৰমিক সিৰিয়েল দিয়া আছে সংখ্যা বৰ্গৰ যোগফল 313 বৰ্গ কৰাৰ পিছত যোগ কৰিলে 313 পায় ইয়াতো সব দুটা সংখ্যাই আছে ক্ৰমিক দিয়া আছে 12 13 13 14 11 12 14 15 হয় ক্ৰমিক দিয়া আছে কোন দুটাক স্কোৱাৰ কৰাৰ পিছত যোগ কৰিলে এই ৰিজাল্টটো আহিব ইয়াৰ পৰাই এনসাৰ চিটৰ পৰাই ওলাব পাৰি আকৌ x y ধৰাৰ কোনো অৰ্থই নাথাকে সেইটো কাৰণে দুটা মেথডত আমি যাব লাগে শৰ্ট ট্ৰিক্স ব্যৱহাৰ কৰিব পাৰি নেকি আমি কণ্ডিশ্যন চাই এনসাৰ ডাইৰেক্ট ওলাব পাৰি নেকি নে অপশ্যন চাই ডাইৰেক্ট এনসাৰ ওলাব পাৰি নেকি সেই কথাটো আমি সদায় মাইণ্ডত ৰাখিব লাগে একেটা মাইণ্ড লৈ পেলাই যদি আপুনি পৰীক্ষাত যায় তেনে আপুনি পাছ কৰাটো 100-200% মানে গ্যাৰান্টি আছে তেনে আমি গম পাই গৈছো এতিয়া কোনটো এনসাৰ হ'ব একেবাৰে সহজ তাৰপিছতে হে ছাৰ কৰণ ৰাজেশ চৌধুৰী কৰণ জানো কি বুলি ক'লে ছাৰ your class 10% কিবা ক'লে ক্লাস 10% ঠিক আছে আকৌ মোক ভালকে ক'ব কিবা বিচাৰিছে আপুনি স্যাৰ বি কিয় নহয় প্লিজ ৰিপ্লাই কুৱেশ্যন 9 বি কিয় নহয় কোনটো আছে নো বি মই চাও 5 স্কয়াৰ 25 এটো এটা দিয়া আছে না 5 স্কয়াৰ 25 তেনেকুৱা ক্ষেত্ৰত এটুকো কৰি চাব লাগিব এতিয়া ঠিক আছে মই এটো বস্তু দি আছো ইয়াত লকে গুছি আহক এতিয়া আপুনি দৌৰি গুছি গল মই দৌৰি গুছি গলো ঠিক আছে 7 স্কয়াৰ 49 হয় 5 স্কয়াৰ 25 হয় এটো বি টো হ'ব পাৰে মই এতিয়া মই চাম যে বি টো হ'বনে নহব এটো হ'ব বুলি আমি ডাইৰেক্ট কৈ দিলো বি টো হ'ব নে নহয় তাক চাই আছো এটি কৈছে কি 1 বছৰৰ আগত ঠিক আছে 1 বছৰ আগত পুত্ৰৰ 8 গুণ ঠিক আছে স্কয়াৰ কথা ইয়াত একোৱে নাই 1 বছৰ আগত 7 বছৰ তুমিহে 7 বছৰ এতিয়া 7 বছৰ 1 বছৰ আগত কিমান আছিল 6 আছিল তুমি 1 বছৰ আগত কিমান আছিল 48 আছিল পুত্ৰৰ 8 গুণ মানে কি পুত্ৰৰ লগত 8 পূৰণ কৰিব লাগিব 8 6 গুণ 48 হয় তাৰ মানে হেতু হয় এটো কেলে নহব চাব হা পাছৰ পৰা 1 বিয়োগ কৰিলে কিমান পোৱা যাব 1 বছৰ আগত যে আপোনাৰ মোৰ বয়স কমি আছিল গতিকে 1 বছৰ আগত 4 বছৰ হ'ব 25 ৰ আগত 24 কিমান 24 হ'ব 4 লগত 24 মাল্টিপ্লাই কৰিলে এতে কি কব গইলো মই এটো হল 24 4 লগত কিমান কৈছে 8 গুণ মই যদি 8 পূৰণ কৰি 4 8 গুণ 32 24 হৈ আছে যাৰ কাৰণে এটো নহয়
তো আমি বুজিব পাৰিছোঁ অলপ দেৰি হ'ল জান বৰুৱা অলপ দেৰি হ'ল ছাৰ বহুত বহুত ধন্যবাদ 12 13 সব কেইটা কুৱেশ্যন এনচাৰ কাৰেক্ট হৈছে ছাৰ 99 বহুত বহুত ধন্যবাদ ধুনীয়া এইবিলাক আৰু কি ধুনীয়া কৰিব লাগে এতিয়া আমি এনচাৰ পাব লাগে বহুত ধুনীয়াকৈ এনচাৰ পাব লাগে এতিয়া আমি কোনটো এনচাৰ দিম নহয় জানো 313 পাব লাগে 12 স্কোৱাৰ কৰিলে ইয়াক স্কোৱাৰ কৰিলে 144 পাম 13 স্কোৱাৰ কৰিলে 169 পাম ইয়াতে টোটেল কৰি চাওঁ 9 4 13 3 1 থাকিব 10 1 11 1 1 1 2 1 3 1 নম্বৰটোৱে হৈ আছে দেখোন 12 13 হ'ব তাৰ শুদ্ধ এনচাৰ বাকী কেইটালৈকে দূৰলৈকে যাব নালাগে তাৰপিছতে 8 - 1 749 ঠিক আছে আমি ধুনীয়াকৈ কৰিলোঁ সকলোৱে ওকে ছাৰ থেংকছ বিগ দাদি বহুত ধুনীয়া আচ্ছা আমি সকলোৱে বুজিব পাৰিছোঁ তো আমি এইখিনিৰ পৰা আঁতৰি যাওঁ তাৰপিছত কুৱেশ্যনলৈকে আহিছোঁ মধুৰ কুৱেশ্যন এনেকুৱা টাইপৰ কুৱেশ্যন প্ৰত্যেকটো এক্সামত সোধে এতিয়া আপুনি কওক মই ক'ৰ পৰা দিছোঁ এনেকুৱা কুৱেশ্যন আহিছে এনেকুৱা কুৱেশ্যন দিয়ে বুলি পেলাই চাওকচোন বাৰু সেইটো কাৰণে মই আগৰ পৰাই কৈ আছোঁ মই ক'ৰ পৰা দিছোঁ মোৰ ব্ৰেইনেও নাখাতে মই এনেকুৱাকৈ দি দিওঁ কুৱেশ্যনখিনি পচন্দ লাগে দিওঁ সেইখিনিয়ে কমন পৰে পিছত আহি পেলাই কয় যে ছাৰ ভাল যে কপালখন ভাল যে মই কালি পৰীক্ষা আছে আজি চাই গৈছোঁ মই নকওঁ যে পৰীক্ষা আগৰ দিনাখনে চাবৰ কাৰণে কিন্তু চাই যোৱাখিনি আহিছে আৰু কি বুলি ক'ম আৰু তো ঠিক আছে এতিয়া আমাৰ এইটো এনচাৰ লাগিব 3/7 পাবলৈ এই মানটোৰ লগত কি যোগ কৰিম ঠিক আছে মোক পাব লগা মানটো 3/7 সম্পূৰ্ণ ৰূপত কৰি দিলোঁ এই মানটোৰ লগত যোগ কৰিম -7/3 দিয়া আছে ইয়াৰ লগত কি যোগ কৰিম মই নাজানো x y যোগ কৰিলে 3/7 পাম মই x যোগ কৰি দিছোঁ 3/7 পাব লাগে এইখিনি কেলকুলেশ্যন কৰিব লাগিব x টো মই ৰাখি দিছোঁ x ৰাখা বুলি আৰু দ্বিতীয়বাৰ লিখিবই নালাগে x আগত প্লাছ আছে এইটো থাককে এইটোকে মই আঁতৰাই সিফালে নিম -7/3 এইফালে কাটি মই এইফালে +7/3 পৰীক্ষা হলত গৈ পেলাই এনেকৈ শ্বৰ্টকাটকৈ আপুনি লিখাৰ চেষ্টা কৰিব আৰু বহুত ধৰণে লিখিব পৰা যায় মই তথাপিতো এনেকৈ দেখাই দিলোঁ ঠিক আছে এইখিনি কেলকুলেশ্যন কৰক কি কৰিব লসাগু ওলাব 7 3 গুণ এনেকৈ লসাগু উলিয়াব পাৰি নহয় 1 নম্বৰ হৰণ পূৰণ 2 নম্বৰ পূৰণ এইটো হৈছে তলে তলে 3 নম্বৰ পূৰণ বছ এনেকৈ কৰক 3 3 গুণ 9 হিচাপে ইয়াতে লিখক প্লাছ আছে লিখক 7 7 গুণ 49 হিচাপে লিখক 7 3 গুণ 21 হিচাপে লিখক টোটেল কৰক এনচাৰ পাই যাব ঠিক আছে ধুনীয়াকৈ চাওক ছাৰ আপোনাৰ ভালনে চাও হিৰেণ ফুকন মোৰ ভাল হিৰেণ তো আপোনালোকৰ ভালেই ভাল লিজা বদলে বি অপশ্যন ছাৰ আই এম প্ৰাউড অফ ইউ ৰাজেশ চৌধুৰী বহুত বহুত ধন্যবাদ ৰাজেশ হাই ছাৰ গুড ইভিনিং হিৰেণ ঠিক আছে সোণোৱাৰ আলম বি অপশ্যন ৰঞ্জন চৰকাৰ 58/21 58/21 সোণোৱাৰ ঠিক আছে বহুতৰ আমাৰ সেইটো আহিছে যদি কুৱেশ্যন এনচাৰ আছে তো ভাল কথা ভেৰি গুড ধুনীয়া নাইচ এনেকৈ আৰু তো আমি টোটেল কৰোঁ 9 9 18 8 58/21 ওলাই যাব টোটেল কৰক ওপৰটো তলত 21 কাটা কৰা ব্যৱস্থা থাকিলে কাটিব নোৱাৰা থাকিলে এনচাৰ চাব পাই যাব তো দেন আমি বি অপশ্যন থকা এনচাৰটো পাই আছোঁ শুদ্ধ এনচাৰ এইখিনি কেলকুলেশ্যনত সেইটো এনচাৰ ওলাব তো আমি বুজিব পাৰিছোঁ এনেকুৱা কুৱেশ্যন আহে আৰু এনেকুৱা কুৱেশ্যন এইটোতো ইজি হয় বাৰু তো আৰু লং কুৱেশ্যনো আমাৰ আহি থাকে এতিয়া এইটো দেখা যায় জ্যামিতিৰ কুৱেশ্যন হয় পৰিমিতিৰ কুৱেশ্যন হয় তো তৎসত্ত্বে এইটো পাৰ্টত কিয় আছে কাৰণ এলজেব্ৰিক পাৰ্টেই হয় এই বস্তুটো তথাপিতো আমি পৰিমিতি মেনচুৰেশ্যনৰ পাৰ্টৰো অন্তৰ্গত হয় বুলি পেলাই কওঁ এতিয়া কি কোৱা আছে চাব আয়ত ক্ষেত্ৰৰ পৰিধি 20 চেণ্টিমিটাৰ যদি আয়ত ক্ষেত্ৰৰ দৈৰ্ঘ্য 6 তেন্তে ইয়াৰ প্ৰস্থ কিমান একদম খাটাং খিটিংকৈ আহি যায় গতিকে নিৰ্ভয় কৰিব লাগিব আয়ত বুলি কওঁতে জানো আয়তৰ পৰিধি পেৰিমিটাৰ আয়তৰ ক্ষেত্ৰতো L+B বুলি পেলাই কোৱা যায় এনেকৈ এইটো সূত্ৰ পৰিধি দিয়া আছে পেৰিমিটাৰ 20 cm বুলি পেলাই লিখক cm আৰু লিখাৰ দৰকাৰ নাই বাদ দিয়ক এই পেৰিমিটাৰ কিহৰ পেৰিমিটাৰ আয়তৰ ৰেক্টেংগলৰ টু L+B মই তলে তলে লিখি ভাল পাওঁ যাৰ কাৰণে মই এইটো ষ্টাইলতে লিখোঁ এতিয়া এইখিনিতে মান বহাওক কাৰ মান দৈৰ্ঘ্য L মান বহাব L মান দিয়া আছে 6 এলত বহাক বি মান পাই যাব এনচাৰ কোনটো আহিব সেইটো ধুনীয়াকৈ কোৱাৰ চেষ্টা কৰক এনচাৰ পাই যাম পি ব্লগছ বি অপশ্যন অমলয় বি ৰাজেশ হাউ আৰ ইউ আই এম ফাইন হোৱাট এবাউট ইউ ৰাজেশ হাছান আলী বি অপশ্যন ৰঞ্জন চৰকাৰ 4 আলম 4 মনোজ বিগ চবৰে 4 4 ৱাহ কি ধুনীয়া ঠিক আছে বহুত ধুনীয়া
তো আমি বুজিব পাৰিছোঁ এনেকৈ কাটা কুটা কৰাটো প্ৰক্ৰিয়াটো আপুনি সদায় বুজিব এই 2য়ে 20ক 10 বাজায় 2য়ে 20ক 10 বাজায় বছ কাটি দিলোঁ এলৰ মান দি আছে 6 প্লাছত আছে মাইনাছ কৰি দিলোঁ ইয়াতেই ফাটাং ফাটিং ইয়াত আৰু বহাই থাকিব নালাগে পৰীক্ষা হলত গৈ পেলাই বহুৱা চিন্তা নকৰিব বেছিকৈ তথাপিতো মই দেখাইছোঁ এলৰ জেগাত 6 পাতিম প্লাছ বি আছে মই লিখিছোঁ ইকুৱেল টু কিমান আছে 10 আছে বি যদি ৰাখি দিওঁ প্লাছ 6 ইফালে আহিলে মাইনাছ 10 হিচাপে 10ৰ পিছত থাকিব 4 হিচাপে এনচাৰ পোৱা যাব অৰ্থাৎ 4 4 এই অপশ্যন থকা এনচাৰটো ওলাব শুদ্ধ এনচাৰ বহুত বহুত ধন্যবাদ তো আমি বুজিব পাৰিছোঁ ঠিক আছে বহুত বহুত ধন্যবাদ ইয়াৰ পিছত ইয়াৰ এই কুৱেশ্যনটোহে আপোনালোকক এৰি দিছোঁ এতিয়া কৰক এইটো কুৱেশ্যনটো এনচাৰ কিমান আহিব পাৰে এইটো সম্পূৰ্ণ ৰূপত এ টু জেড কৰি চাওক এনচাৰ হ'ব ধুনীয়াকৈ মই এতিয়া মোৰ গলাটো ডিঙিটো অকণমান নৰ্মেল কৰি লওঁ নিমা নমদাস 4cm ঠিক আছে চবৰে ট্ৰেভেল ডায়েৰিজ 444 ঠিক আছে এনেকৈ গৈ আছে বাপন যিমানখিনি আহিছে লাইকটো কৰিবৰ কাৰণে নাপাহৰিব আৰু অলপ চলপ সহায় কৰি দিব যাতে অলপ শ্বেয়াৰিংটো অকণমান বাঢ়ে তো একদম আশীৰ্বাদ বুলিয়ে ধৰি ল'ব আৰু অভিশাপ বুলি ধৰি নল'ব এটা পইণ্ট এটা কথাও আকৌ অভিশাপ বুলিও ধৰি ল'ব পাৰে কোনোবাই যে মই শ্বেয়াৰ কৰিম বেলেগে পাই যাব ভাল বস্তুবিলাক মই পাব নিদিওঁ তেনেকৈ আমাৰ 2-4জন বন্ধু বান্ধৱী আগতে কৈছেও ভাল বস্তু কেলেই বেলেগক দিম আকৌ সেইটো কাৰণে আগতে প্ৰথম ষ্টাৰ্টিঙত যিমানখিনি কেণ্ডিডেট আহিছিলে পাছ কৰিটো গুচি গ'ল সিহঁতে মোক এটা কথাই কৈছিলে যে আপোনাৰ চেনেলটো 6 মাহৰ ভিতৰত মিলিয়ন ছাবস্ক্ৰাইবাৰ হ'ব এই কথাটো মোক ইমানখিনি কৈ গৈছিলে মই ভাবিছোঁ হ'ব কাৰণ তেতিয়ালৈকে বেলেগ বেলেগ চেনেল ওলোৱা নাছিলে আৰু এই পেনেলটো ষ্টুডিঅ'ত বিশেষকৈ আছিলে কোনবিলাক ষ্টুডিঅ' নিউজ লাইভ এইবিলাকৰ ষ্টুডিঅ'ত আছিলে যদিও আমাৰ এডুকেশ্যন চেনেল বিশেষকৈ অসমত মোৰ তাতে প্ৰথম আছিলে বুলি পেলাই কোৱা যায় মোৰ তাতে প্ৰথম আৰু চেনেল খোলাটোৱে মোৰ কোনোবা বিতৰ্কত লগাই একেবাৰে যেতিয়া নেকি টিচিং ষ্টাফটো বেছি দেখা পালে তাত গৈ হাবাধুৰি খাই ভৰি চৰি ভাঙি তাৰপিছত কয় আহি মোক যে ইমান ডাঙৰ চেনেল বনাইছে তাত সুবিধা কি ভালদৰে ক্লাছটো ভাল নালাগে ফাংফুং শিকায় অমুক শিকায় তমুক শিকায় গেলাখামুক শিকায় এই বুলি পেলাই কয় তাতে তেনেকৈ হয় সেইটো কাৰণে কোৱা যায় মানুহৰ অৱয়ব চাই বস্তুটো শিকাৰ কথা টোটেলি নাহে বস্তুটো কি শিকাই আছে কি শিকাই থকা নাই ভালদৰে চাই বুজি কৰিব লাগে সেইটো আগৰ পৰাই কৈ আছোঁ এতিয়াও সেই বস্তুটোৱে হৈ আছে ভাল বস্তু শ্বেয়াৰ কৰিব নিবিচাৰে সিহঁতে ভাবিছিলে যে ছাৰৰ এতিয়া সেইটো কাৰণে কয় ছাৰ নতুন চেনেল যদি খুলিছে আমাক ক'ব আমি কি কৰি দিম ছাবস্ক্ৰাইব কৰি দিম ছাবস্ক্ৰাইবাৰটো কম বেছি পৰিমাণে হৈ থাকিব বাট চোৱা সংখ্যাটো আমাক বেছি লাগে সেইটোৱে আমাৰ কথা আৰু তো ঠিক আছে 10 চবৰে এনচাৰ বহুত ধুনীয়া বহুতে চবেই আমি একে ছেইম এনচাৰ দিছোঁ আয়তৰ পৰিধি পেৰিমিটাৰ দি আছে 40 হিচাপে দি আছে ইয়াতে 2 এটা ওলাই কাটি দিবই পাৰি তো তথাপিতো আমি সূত্ৰ ফৰ্মুলাটো লিখি দিছোঁ ৰেক্টেংগুলৰ কথাই কোৱা আছে 2 আগ যাবগৈ কেইবাৰ যাব 20 বাৰ যাব 20 বাৰ যাব এটা মান দি আছে প্ৰস্থই থাকক দীঘে থাকক একো আমাৰ মেটাৰ নকৰে 10টো খালি মাইনাছ কৰি দিম সেই হিচাপে আমি টোটেল 10 পাম 10 ক'ত দি আছে এই অপশ্যন থকা এনচাৰটো দি আছে শুদ্ধ এনচাৰ গুড ইভিনিং ছাৰ হিৰঞ্জন ৰাভা গুড ইভিনিং তো ঠিক এনেধৰণৰ কথাবিলাক আমাৰ হৈ চলি থাকিব মাজে মাজে কৈ গৈ থাকিম মনৰ বেদনা মনৰ সুখ এটা থাকি যায় তো তাৰ মাজে মাজে কৈ গৈ থাকিম কোনোবাই সুখ পাব দুখ পাব কথা শুনি পেলাই ধুনীয়াকৈ এইটো স্কোৱাৰ হ'ব অল চাইডছ আৰ 10 cm ক'তবাৰ দি আছে প্ৰস্থ 10 চেণ্টিমিটাৰ কোৱা আছে আয়তৰ কথা কোৱা আছে ঠিক আছে আয়তৰ কথাহে কোৱা আছে প্ৰস্থ 10 ঠিক আছে এইটো আপুনি যদি ধৰি লয় এইটো স্কোৱাৰতো পৰিছে বুলি পেলাই ধৰি লয় কথা নাই একো নাই হ'ব মুঠৰ ওপৰত আমি সেইটোৱে আৰু ফৰ্মুলা অনুসৰি যাব লাগে এনচাৰ পাব লাগে বহুত ধুনীয়া চাৰিটা চাইডো সমান ধুনীয়া বি এল চবৰে মিলি আছে এতিয়া এই কুৱেশ্যনটো চাওকচোন কিবা যদি বুজি পাইছে এনচাৰ মুখতে টপৰাই দিব পাৰিব এনচাৰটো অলপ কষ্ট কৰি দিয়া চেষ্টা কৰক আৰু যিখিনিয়ে কষ্ট কৰিলেও পোৱা নাই মই এইটো কৰাৰ কাৰণে চেষ্টা কৰিম কোনটো এনচাৰ আহিব তাৰ অলপ চাওক আহিলোঁ ছাৰ ক্লাছত হিৰঞ্জন আহক মনোজ এইটো স্কোৱাৰ হ'ব ঠিক আছে আমাৰ সেইটো হৈ গ'ল ৰুবুল ইউ আৰ জেনিয়াছ মনোজ ঠিক আছে মনোযোগ জিনিয়াছ বুলি কৈ দিছে বহুত বহুত ধন্যবাদ ৰুবুল সেইটো স্কোৱাৰ তো আমাৰ পেৰিমিটাৰৰ ক্ষেত্ৰত আমাৰ স্কোৱাৰৰ ক্ষেত্ৰত টোটেলি যাব নালাগে মুঠৰ ওপৰত আমাৰ এইটোৱে 4a সূত্ৰটো বহে স্কোৱাৰ সূত্ৰ এৰিয়া সূত্ৰত যাব নালাগে আপোনাক তেতিয়া কোৱা কথাটো যদি মই কওঁ কাৰণ পেৰিমিটাৰ কোৱাৰ লগে লগে যদি আপুনি ধৰি লৈছে যে এইটো স্কোৱাৰে হয় ৰেক্টেংগুলৰ কথা ৰেক্টেংগুলৰ মতে কৈছোঁ স্কোৱাৰ যদি বুলি কয় কিমান দিছিলে 40 দিয়া আছিলে ঠিক আছে যদি বৰ্গ হয় বৰ্গ পৰিসীমা সূত্ৰটো কি 4a হে স্কোৱাৰত নাযায় এইটো ঠিক আছে এই হিচাপে এনেকৈ যাব 4 একেবাৰে যাব 10 বা যাব তাৰমানে চব বাহু 10 দিক পুতল প্ৰস্থ কি কথা নাই চব 10
গতিকে আমাৰ সব ফালৰ পৰা এনসাৰ একেই ওলাব গতিকে একেই ঠিক আছে ডিপ ভাই 45 45 45 45 45 ডি অপশন 45 সেমিম লস্কস 45 বহুত ধুনিয়া চাক পিতৃৰ বয়স পুত্ৰৰ বয়সৰ 3 গুণ যদি পুত্ৰৰ বয়স 15 থাকে পুতেক যদি 15 হয় বাপেকৰ কিমান হ'ব ঠিক আছে ইয়াতো সৰু এনসাৰ এটাও দিয়া নাই বাপেকৰ বয়সে গতিকে ডাঙৰ হ'ব লাগিব পুত্ৰ বয়সৰ 3 গুণ পুত্ৰ বয়স 15 ইয়াক 3 গুণ কৰি দিলে এনসাৰ পাই যাম 45 হিচাপে গতিকে হাহাকান্দা খেলখন ইয়াতো আছে গতিকে নিৰ্ভয় এনসাৰ কৰিব লাগে হাঁহি হাঁহি কৰিব লাগে গতিকে এনেধৰণৰ কোৱেশ্চন বিলাক আহে তো ঠিক আছে 45 3 15 45 অৰ্থাৎ ডি অপশন থকা এনসাৰটো পাম আমি শুদ্ধ এনসাৰ বহুত বহুত ধন্যবাদ তাৰ পিছত আহিছো এই কোৱেশ্চনটো লকে দুটা পূৰ্ণ সংখ্যাৰ মাজৰ পাৰ্থক্য 66 পাৰ্থক্য মানে বিয়োগ কৰিলে 66 পোৱা যায় দুটা সংখ্যাৰ অনুপাত 2:5 সংখ্যা দুটা কি কি হ'ব পাৰে বিয়োগ কৰাৰ পিছত কিমান পাব লাগিব 66 পাব লাগিব এটা কথাটো হৈছে এই সংখ্যা অনুপাতটোলৈকে টোটালি গুলি মাৰক বাদ দিয়ক ইয়াতে দুটা সংখ্যা সবতে আছে কোনটোত বিয়োগ কৰিলে 66 পোৱা যায় সেইটোই ইয়াৰ এনসাৰ হয় অনুপাত বাদ দিয়ক এতিয়া 13a ঠিক আছে 13a আমি হেতু আগৰটো বুজি পালো এতিয়া আমাৰ এই কোৱেশ্চনটো এনসাৰ লাগে মই কৈছো কি সংখ্যাৰ দুটাৰ মাজৰ পাৰ্থক্য 66 সংখ্যা কেটা হলে একেটা অনুপাতটো দি আছে অনুপাতৰ ফালৰ পৰা ওলাব পাৰি নালাগে এতিয়া কোন জোড়া বিয়োগ কৰিলে 66 পায় হেতু এনসাৰ লাগে from Assam CC নম্বৰ 2 দি যাব কোনটো এনসাৰ শুদ্ধ A B C D 15 ৰ A B C D কোনটো হ'ব শুদ্ধ এনসাৰ 11044 গতিকে এনে ধৰণৰ কোৱেশ্চন বিলাক চকুৰে ভালদৰে চাব আৰু ইয়াকে এতিয়া যদি আমি বস্তুবিলাক বুজি যাওঁ তাৰ কৌশল বিলাক যদি বুজি যাওঁ টিপস বিলাক যদি লৈ যাওঁ দেন আমাৰ পৰীক্ষা হলত বহুত চাই কোৱেশ্চন আপুনি তেনেকে এই মেথডত আপুনি চাবৰ কাৰণে চেষ্টা কৰিব আৰু যদি নোৱাৰে আৰু এনেকৈ কৰি চাব যি দি আছে সেইমতে কৰি চাব এনসাৰ পাব তো F F F D D D এনেকৈ দি আছে অনুভূতি এনেকৈ দি আছে সবৰে এনসাৰ 99 3 হিচাপেও দিয়া আছে 110 44 ডি অপশন দিয়া আছে ঠিক আছে বহুত ধুনীয়াকৈ দিয়া আছে আমি চাওঁ এতিয়া বিয়োগহে কৰিব লাগিব দেই 60 পৰা 6 গলে আমাৰ এটো কমি যাব নহব 100 পৰা 33 গুচি গলে 66 পোৱা না যাব 110 পৰা 44 গলে 10 10 4 6 হিচাপে 9 10 4 6 হিচাপে 66 পোৱা যাব এটো যদি চাওঁ 9 পৰা 3 গলে 6 9 পৰা 3 গলে 6 এটোটো আচৰিত ডাঙৰ কথা হৈ যাব এটো কোনটো শুদ্ধ হ'ব এটো পাগলামি এটা হৈ গল এনেকা ধৰণে কথাটো বেজালত পৰি যাম এটা মই ভাবিছিলো এই মতে কৰিলে এনসাৰ পাই যাম এটা আমি দেখা যায় তাতো কৰি চাব লাগিব কোনটো এনসাৰ শুদ্ধ হ'ব ঠিক আছে মই তাক কৰি পেলাই দেখাই দি আছো অনুপাত হিচাপত কিমান দি আছে এই দুটাই সংখ্যা দুটা বাট ইয়াতে x y কিবা এটা ধৰি লওক যেনে এটো 2x এটো হল 5x যি ধৰে এটাই ধৰিব লাগিব x বা y 5x এটো হৈছে 2x মই কৈছে না পাৰ্থক্য বিয়োগ পালে 66 পাঁচটা পৰা দুটা গলে 3টা x থাকিব 66 3 66ক 22 বাজাব সংখ্যা দুটা কি আহিব এই দুইৰ লগত যদি আপুনি পূৰণ কৰে সংখ্যা দুটা হি দুটাই অনুপাতত দি আছে মই x ধৰি পেলাই লৈছো মান দুটা যদি 2 মাল্টিপ্লাই কৰে 44 হ'ব যদি 5 মাল্টিপ্লাই কৰে 110 হ'ব 110 আৰু 44 হিচাপে আহিব ম্যাক্সিমাম ইয়াৰ পৰা এনসাৰ ওলাব পাৰি বাট এনেকা যদি কোৱেশ্চন এনসাৰ তেতিয়াটো আমি দুটা পাইছিলো এনেকে যদি আপোনাৰ দুটা এনসাৰ পোৱাত সম্ভাৱনা থাকে তাত এবাৰ কৰি চাব বাট তথাপিতো ওপৰৰ দুটাত আমি এনসাৰ শুদ্ধ নকৰিম কৰিলে ইহ দুটা ভিতৰতে কৰিম কথাটো ইমানখিনি আমি মনত ৰাখিম ঠিক আছে বহুত বহুত ধন্যবাদ 110 44 নমস্কাৰ মনোজ ৰুবুল ঠিক আছে তো বহুত বহুত ধন্যবাদ এতিয়া আমি আহো নেক্সট কোৱেশ্চন কি দিয়া আছে এবাৰ আমি পাইছো এটো এবাৰ চাওক কি লিখা আছে যদি কোনো সংখ্যাক 8 ৰে ভাগ কৰি দিয়া যায় ইয়াৰ মান হিচাপে 6 পোৱা যায় নম্বৰটো বা সংখ্যাটো কিমান হ'ব সেইটো কোৱা আছে এইখিনিয়ে একদম পগলামি কৰে একো নাই কোনো সংখ্যা কি জানো আপুনি মই এইটো সংখ্যা হ'ব পাৰো বা x y z কিবা এটা সংখ্যা হ'ব পাৰে তাক কি কৰিব লাগে 8 ৰে হৰণ কৰিব লাগে 8 ৰে হৰণ কৰিলে এনসাৰ কিমান পায় 6 পোৱা যায় এই এটো কথা হল নে এনসাৰ কিমান পোৱা যাব 44 110 ঠিক আছে
হাসান আলী ইয়েছ ছাৰ নেক্সট আমি এতিয়া এই কুৱেশ্যনটো এনচাৰ চাওকচোন আখৰেৰে বাক্যৰেৰে ৱৰ্ডেৰে দিয়াৰ কাৰণে আমাৰ বহুত হাৰ্ড লাগিছে বাট যেতিয়া নেকি এনেকুৱা এক্সপ্ৰেশ্যনত দিয়ে দেন কিমান উজু হয় সেইটো কাৰণে এই বস্তুটো বনাই ল'ব পাৰিলে উজু হয় বুলি পেলাই কোৱা যায় আখৰবিলাক বাক্যবিলাক দেখা পোৱা ষ্টেটমেণ্টবিলাক দেখা পোৱাৰ পিছত ভয় খাব নালাগে তাক ঘঁহিয়াই পঢ়িয়াই কৰি চাব লাগে তো এনচাৰবিলাক ভালদৰে পোৱা যায় x/8 কোনোবা সংখ্যাক 8ৰে ভাগ কৰিলে 6 পোৱা যায় তাৰমানে সংখ্যাটো কিমান তা আমি বুজি পাইছোঁ C48 হিচাপে দিয়া আছে x ৰাখিলে 8টো হৰণত আছে পূৰণত আহিব 8 6 গুণ 48 হিচাপে ইফালে ক্ৰছ মাল্টিপ্লাই হ'ব 8 6 গুণ 48 হিচাপে তো বহুত ইজি হয় বহুত ইজি কিন্তু আমি তাকে কেতিয়াবা এৰি থৈ আহোঁ সেই কথাটোৱে কৈছোঁ আমি এৰি থৈ আহিব নালাগে ভালদৰে চাব লাগে এই প্ৰেক্টিছটো এৰি নাহা প্ৰেক্টিছটো আমি ইয়াতে কৰিব লাগে সেই কথাটো কৈছোঁ তো এইটোৱে লাষ্ট কুৱেশ্যন আছিলে মই ভাবিছিলোঁ আৰু কুৱেশ্যন আহিব নেকি বাট অলপ স্পীড যোৱা নিচিনা হ'ল আপোনালোকৰ লগত কথা পাতি ধুনীয়াকৈ কৰিলোঁ এইটো লাষ্টৰ কুৱেশ্যনটো একদম বহুত ইজি হৈ গ'ল 16টা কুৱেশ্যন ৰাখিছিলোঁ 20টা কুৱেশ্যন কালি ভাবিলোঁ কি বেছি কুৱেশ্যন দিলে আমি আকৌ কালি নিচিনা 1.5 ঘণ্টা পাৰ হৈ যাব এতিয়া আজি কিমান সময় হ'ল জানো পুৰা কাছা কাছি 1 ঘণ্টাই হৈছে বুলি পেলাই ক'ব পৰা যায় বহুত ধন্যবাদ তো এনেকৈ সহযোগ কৰিব আৰু দুই এঠাইত আপোনালোকে শ্বেয়াৰ কৰিব সেই কথাটো কৈছোঁ তো লগৰ বন্ধু বান্ধৱীক অকণমান সহায়তা কৰক কেতিয়াবা আপোনাৰ নহয় লগৰজনো হ'ব পাৰে আপুনি শ্বেয়াৰিং কৰিলে লগৰজন হৈ যাব পাৰে কিন্তু আপোনাৰ নহ'ব পাৰে সেইটো আপোনাৰ দুৰ্ভাগ্য কিন্তু আপোনাৰ কষ্ট অথলে নাযায় এই যিখিনি কষ্ট কৰিছিলে মন কাণ দি পেলাই সেইটো আপোনাৰ ল'ৰাটো ছোৱালীজনীৰ গাত ৰৈ যাব আৰু আপোনাৰ কষ্ট অথলে নাযায় আপোনাৰ লগৰজনে যে পাইছে সেইটো আপোনাৰ লগৰজনে কোনোবা দিনাখন হ'লেও ক'ব যে মোকে অকণমান হেল্প কৰি দিয়াৰ কাৰণে ঠিক আছে জখলা এখনৰ আপুনি নাভাবিব ইয়াৰ পৰা জপিয়াই ইয়াৰ পাবগৈ বুলি পেলাই হয়নে কথাটো এনেকুৱা হয় জখলাখনৰ কথা কৈছোঁ এই জখলাখন ইয়াতে কেইবাডালো কিবা দিয়া আছে এনেকৈ দিয়া আছে ইয়াতে যদি আপুনি এই মাজডাল ইয়াৰ পৰা ইয়াতে বেগটো দিবৰ কাৰণে ভাল তেনেকৈ গৈ ইয়াত পাব পাৰে ইয়াতে গৈ পেলাই আপুনি কি কৰিব পাৰে বলে ক'ব পাৰে বাট ইয়াৰ পৰা যদি এইডাল আঁতৰাই দিয়া যায় নহয় এইখিনি আপুনি ঢুকিয়ে নাপায় গতিকে সকলোৰে আপোনাক সহায়তা বিচাৰাৰ পিছত আপোনাৰ নাম নলয় সেইটো কি কয় আৰু ন সেইটো ক'বলৈ দিয়ক তাৰ সেইটো জিনত আছে তাৰ সেইটো তেজত আছে এইটো হ'ব পাৰে একো নাই বাট আমাৰ এই একোডাল এটা ষ্টেপেই এটা সৰু সময়ে আৰু এটা বস্তুৱে লগে বহুত ডাঙৰ এটা বস্তু তৈয়াৰ কৰিব পাৰে সেই কথাটো আমি সদায় মান্য ৰাখিম আৰু এনেকৈ আগবাঢ়ি যাম সকলোৱে তো ঠিক আছে বহুত ধন্যবাদ হিমন্ত বিশ্ব শৰ্মা ওকে Rubul, love you sir, love you too. Thank you so much Big Daddy for today class. Most welcome PP Blog C option. আমি পাই গৈছো 16 tag. God bless you all. ঠিক আছে বিদুৰ গগৈ yes Rubul full marks মোৰো বহুত ধুনীয়া বিদুৰ ভাই হাই 15C হিমন্ত বহুত ধন্যবাদ thanks Little Payu, thanks. Rajesh Chaudhary sir, what's NDA? National Defense Academy. যাব নেকি? Samim Laskar, thank you so much. Hemanto Biswa Sharma, মোৰ এটা কুৱেশ্যন আছিল ছাৰ কেনেকুৱা কুৱেশ্যন আছিল টেলিগ্ৰামত পঠাই দিব হা যদি মই চান্স পাওঁ কৰি দিম আৰু মই টেলিগ্ৰামত পঠোৱা কুৱেশ্যনবিলাক মেক্সিমামেই কৰি দিওঁ কাটচিট 99.9% কৰি দিয়া যায় 0.1টো কেতিয়াবা কিবা এটা কাৰণে খেলি মেলিতে মই নকৰোঁ বা তেনেকৈ থাকি যায় বাট সেইটো বাদ দিয়ক বাট মোক পঠাই দিব লিজা বৰুল থেংক ইউ ছাৰ ৱেলকাম দীপাংকৰ থেংক ইউ ছাৰ ৱেলকাম ছাৰ NDA হয় NDAটো মই ক'লোঁ নেশ্যনেল ডিফেন্স একাডেমি তো তাত যাব NDA 1 NDA 2 দুটা আপুনি এক্সাম দিব লাগিব বাট সেই এক্সাম পাছ কৰাৰ পিছত আপুনি ডাইৰেক্ট এজন অফিচাৰ ভাল এটা অফিচাৰ হৈ যাব আৰু তাৰপিছত বলে জীৱন অতিবাহিত কৰিব লাখ টকা দৰমহা পাই যাব তাৰ ফেচিলিটি ভাল সবে যাব পাৰে আৰ্টছ কমাৰ্চ সায়েন্স বুলি কথা নাই সবে যাব পাৰে পাৰিব যাব সেন্টিমিটাৰ ছাৰ Rubul Bormon Sikdar love you thanks Priyanka Das thanks welcome Revenue 48 তো মনোজ ওকে স্যার তো বহুত ধন্যবাদ আলী খান from Assam জয়াখম ঠিক আছে শ্বেয়াৰ কৰিছোঁ মই বুজি পাইছোঁ কাৰণে বা হাতক দিছোঁ ভাল পাইছে বুজিছে বোলে PP ব্লগছ বহুত ধন্যবাদ
তো এনেকৈ শ্বেয়াৰিং মেয়াৰিং কৰি থাকিব আৰু কেতিয়াবা আমাকতো দেখিলেই হওক আপোনালোকক দেখিলে হওক আমাক গৌৰৱ অনুভৱ কৰিব যে আমি কেতিয়াবা ইহঁতক দেখাইছিলোঁ বুজাইছিলোঁ দুই এটা বস্তু এনেকৈ বুলি পেলাই সেইটোৱে লাগে হয়নে নহয় তো ঠিক আছে টকা আজি আছে কালি নাই তো কেতিয়াবা মোৰ টকা হ'ব আপোনালোকৰ টকা হ'ব কেতিয়াবা মই ভিক্ষাৰী হৈ যাম আপোনালোকৰ মাজতো কেতিয়াবা তেনেকৈ হ'ব কিন্তু সৰু বৰ কেতিয়া ক'তো নাথাকে মোৰ টকা অজস্ৰ হৈ যাব পাৰে কেতিয়াবা মই সেইবিলাক এৰি থৈ মায়াৰ পৰা গুচি যাব লাগিব সংসাৰৰ পৰা গুচি যাব লাগিব গতিকে ভেম অহংকাৰ লোভ লালসা বস্তুটোত আমি এৰাই চলিম সেই কথাটো আহি যায় এতিয়া সেই মৰ্মে কোনোবাই যদি কয় তেতিয়াহ'লে 499 কেলৈ লৈছে 499 কষ্টৰ কাৰণে লৈছোঁ বা যদি ধৰি লয় সেই 499 আপোনাক হয়তো কেতিয়াবা মই দিবও পাৰোঁ আপুনি বিপাঙত পৰিছে বিপদত পৰিছে আপোনাক দিবও পাৰোঁ এনেকুৱা হিচাপো হ'ব পাৰে গতিকে এনেধৰণে হৈ থাকিব আপুনি বহুত ধুনীয়া বুজাই লিটিল পায়ো বহুত বহুত ধন্যবাদ লিটিল পায়ো ফুল নেমটো কি নাজানো বাৰু প্ৰিয়ংকা দাস লট অফ লাভ ফ্ৰম কোকৰাঝাৰ বহুত বহুত ধন্যবাদ প্ৰিয়ংকা দাস ৰাজেশ চৌধুৰী গুড নাইট ছাৰ ফাৰ মেলানগা আৰু ঠিক আছে দীপ ভাই থেংক ইউ ছাৰ বহুত বহুত ধন্যবাদ আৰু স্বাগতম আজিহে মোৰ নাম লৈছে দেই এবিৰেবিন জনাৰ্দন মানস হৰে কৃষ্ণ ছাৰ হৰে কৃষ্ণ তাৰপিছতে বৰ্মন চাকৰি পালে আপোনাক লগ কৰিম ছাৰ ৰবুল হয় চবেই সেই কথাটোৱে কয় লগ কৰা আশাতেই আছে আৰু চাকৰি পোৱাৰ পিছত লগ কৰিম বুলি কৈছেও বাট মই লগ কৰিবৰ কাৰণে সময় মোৰ হাতত বহুত তাকৰ থাকে তথাপিতো কেতিয়াবা ফট কৰি মানে লগ হৈ যাব পাৰে বহুত বহুত ধন্যবাদ তো এইখিনি সময় আমি এনেকৈ কথা পাতিলোঁ 5 মান্থছেই গ'ল ছাৰ তেনেকৈ গৈ থাকিব আহি থাকিব সময় গৈ থাকিব বাট সময়ৰ সদব্যৱহাৰ কৰক কাম হৈ যাব হাছান আলী হিমন্ত বিশ্ব বাবা আপোনাৰ ক্লাছ সদায় চাওঁ ঠিক আছে ৰাজেশ চৌধুৰী ক্লাছ 10 ইয়াৰ পাৰ্চেণ্টেজ ৰাজেশ ক্লাছ 10 ইয়াৰ পাৰ্চেণ্টেজ আকৌ কি ক্লাছ 10 ইয়াৰ পাৰ্চেণ্টেজ মোৰ পাৰ্চেণ্টেজে সুধিছে নে কিবা সুধিছে নে কাৰোবাক সুধিছে মোক ভালদৰে ক'ব ৰুবুল বৰ্মন CM ছাৰ কি জয় CM ছাৰ হিমন্ত মামাৰ কথা কৈছে ঠিক আছে বহুত বহুত ধন্যবাদ এইখিনিতে ৰাখিছোঁ গুড নাইট লাইক কৰি দিব শ্বেয়াৰ কৰি দিব ধন্যবাদ